প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিসম্বাদ আৰম্ভ বিপিএফত টিকট বঞ্চিত কৰ্মীৰ নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱাৰ হুংকাৰ বিপিএফৰ সম্পাদক ধৰণীধৰ বড়োৰ অসন্তুষ্টি প্ৰকাশ দলীয় নেতৃত্বৰ বিৰুদ্ধে গুৰেশ্বৰ পৰিষদীয় সমষ্টিত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব ধৰণীধৰ বড়ো সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে কিছুদিন ধৰি ভোটাৰক কাষ চপাৰ চেষ্টা কৰি আহিছিল ধৰণীধৰ বড়োৱে কিন্তু দলীয় শীৰ্ষ মহলে প্ৰাৰ্থিত্ব নিদিয়াত অসন্তুষ্ট হৈছে নেতাগৰাকী আজি মই ৩৭ বছৰ ধৰি মই নিজৰ ঘৰখনৰ কাৰণে চাকৰি কৰিলোঁ প্ৰথমটো অৱস্থাত মই 10 বছৰ শিক্ষকতা কৰিলোঁ তাৰ পিছৰ পৰ্যায়ত অসম অসামৰিক সেৱাত নিজকে নিয়োজিত কৰি পেলাই বিভিন্ন পদত মই অধিষ্ঠিত হৈছোঁ আৰু সেই অনুযায়ী মই ৰাইজক সেৱা আগবঢ়াই আহিছোঁ গতিকে অসামৰিক সেৱা হিচাপে মই ২৭ বছৰ আৰু শিক্ষকতা হিচাপে 10 বছৰ সম্পূৰ্ণ ৩৭ বছৰ আৰু এতিয়া মই অৱসৰী জীৱন যাপন কৰি আছো কিন্তু যোৱা ২০২৩ চনত মই বিপিএফ দলত যোগদান কৰিছিলোঁ তাৰ পিছত ৰাজনৈতিকভাৱে মই নিজকে প্ৰতিষ্ঠিত কৰাৰ কাৰণে সমাজৰ মাজত সোমাই পৰোঁ আৰু বৰ্তমান অৱস্থাত যেহেতু আগন্তুক আমাৰ বিটিসি নিৰ্বাচন সমাগত সেপ্টেম্বৰ 22 তাৰিখে যেহেতু অনুষ্ঠিত হ'ব সেই ইলেকশ্যনত ময়ো এজন প্ৰাৰ্থী হিচাপে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ কাৰণ যোৱাটো 20 বছৰত আমাৰ দুজন ব্যক্তিয়ে তেখেতসকলে দুবাৰকৈ কাৰ্যভাৰ দায়িত্ব গ্ৰহণ কৰে আমাৰ MCLA হিচাপে গড়েশ্বৰ সমষ্টিৰ গতিকে তেখেতসকলৰ যি ৰাইজৰ প্ৰতি যি ধৰণৰ সেৱা আগবঢ়াব লাগিছিলে সেই সেৱাটো আমি আগবঢ়োৱা দেখা নাপালোঁ আৰু ৰাইজেও তেখেতসকলৰ ওপৰত তেনেকৈ সন্তুষ্ট লভিব নোৱাৰাটো মোৰ লক্ষ্য বা মই দেখিবলৈ